গোগামুখত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ NSPC আৰু অসম চৰকাৰৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত লখিমপুৰ আৰু ধেমাজি জিলা সমিতি শুকুৰবাৰে গেৰুকামুখত সম্পন্ন হৈছিল বিজুলী উৎপাদন পৰীক্ষণ বিজুলী উৎপাদনৰ পৰীক্ষণত টাৰবাইনত কম্পন হোৱাৰ অভিযোগ AJYCPৰ সংস্থাপনত হোৱা বিসংগতিৰ বাবে এই কম্পন হোৱাৰ অভিযোগ সংগঠনটোৰ কোনো কাৰণতে গেৰুকামুখত বৃহৎ নদীবান্ধ হ'বলৈ নিদিয়াৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অসমত এটা অতি মিয়মান পৰিৱেশ সৃষ্টি হৈ থকাৰ অৱস্থাতে জুবিন গাৰ্গৰ মৃত্যুৰ হুকত তেওঁৰ ন্যায়ৰ দাবীত সমগ্ৰ অসমবাসী যি সময়ত মিয়মান হৈ আছে সেই সময়তে অতি কৌশলপূৰ্ণভাৱে ভাৰত চৰকাৰে NSPC যোগেদি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম যোৱাকালি আৰম্ভ কৰিছে তেওঁলোকে টাৰবাইন টেষ্ট কৰিছে গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 2008 চনৰ পৰাই বৃহৎ নদী বান্ধৰ বিৰোধিতাৰে NSPC আমি বিৰোধিতা কৰি আহিছিলোঁ নিৰ্মাণৰ বিৰোধিতা কৰি আহিছিলোঁ কিন্তু তেওঁলোকে বিভিন্ন কৌশল প্ৰয়োগ কৰি চলে বলে কৌশলে এই নদী বান্ধৰ কাম সম্পূৰ্ণ কৰি তুলিছে আৰু যোৱাকালিৰ পৰা তেওঁলোকে আৰম্ভণি কাৰ্য কৰিছে আমি তেওঁলোকৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তাৰ প্ৰতিফল স্বৰূপে তেওঁলোকৰ সন্মুখতে গোৱামুখৰ মাজমজিয়াত যি তেওঁলোকৰ প্ৰতিবাদ আমি কৰিছোঁ আমাৰ স্পষ্ট দাবী বৃহৎ নদী বান্ধৰ কাম আমি তেওঁলোকক আৰম্ভ কৰিবলৈ কেতিয়াও নিদিওঁ প্ৰয়োজন হ'লে আমি তেওঁলোকক বিভিন্ন ধৰণে অৱৰোধ কৰিম তেওঁলোকৰ যান বাহনসমূহ অৱৰোধ কৰিম নামনি অংশৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নোহোৱাকৈ এক্সপাৰ্ট কমিটিৰ ৰিপৰ্ট ৰাজহুৱা নকৰাকৈ তেওঁলোকে কিয় নদী বান্ধৰ কাম আৰম্ভ কৰিলে মোৰ ঘৰ নদীখনৰ পৰা 2 কিলোমিটাৰ দূৰত্বত আৰু মই দেখিছোঁ প্ৰত্যেকটো বাৰিষাতে নদী বান্ধটোৰ কিবা নহয় কিবা এটা ক্ষতি হয় গতিকে ইমান ত্ৰুটিপূৰ্ণভাৱে কেনেকৈ ধৰণে তেওঁলোকে নদী বান্ধৰ কাম আৰম্ভ কৰিলে আৰু অনাগত বাৰিষাত কি হ'ব আমি জনা আছে কাৰণ প্ৰত্যেকটো বাৰিষাতে নদী বান্ধটো